हेलो गाइस तो आशा কৰিছোঁ আপোনালোকে ভালে আছে তো আজি ভিডিওটো কামৰ জায়গাৰ পৰা আৰম্ভ কৰিছোঁ তো মই ইউটিউবতো ভিডিও বনাওঁ আৰু এয়া মই টাইলছৰ কাম কৰোঁ তো আজি আপোনালোকক দেখাই দিছোঁ এইফালে সব ব্ৰাণ্ডাৰ লগাইছোঁ ফিনিশিং কেনেকা হৈছে গাইস কমেন্ট কৰি এইফালে বৌ তো গাইস লগালগ ফিনিশিং মাৰি পেলাই আপোনালোকক ভিডিওটো বনাই দেখাই আছোঁ আৰু গাইস ফিনিশিং কেনেকা হ'ল আপোনালোকে কমেন্ট কৰিব তো গাইস পুৰণা ঘৰটো লগাই দিব লাগিব আৰু আজি কামটো ফিনিশিং হ'ল মানে আজি ছটৰ ওপৰত খানাটো ভালকে ডাটকে একদম গাহৰি মাংস দি খাব লাগিব তো গাইস ইফালে দাদা আছে বৌ আছে আৰু আজি খানাটো ইয়াতে খুৱাব দাদা কিবা ক'ব আৰু ইফালে বতা কিবা ক'ব বতা কামটো আমাৰ কেনেকা লাগিলে নে কামটো টাইলছ লগোৱাটো মই বহুত ধুনীয়া পালোঁ খালি কথাটো এনেকুৱা এই আমাৰ তিয়কৰ ৰোহিত আমি কি বুলি কওঁ টাইলছ মিস্ত্ৰী আৰু কি নাম প্ৰকাশ মাহালি সেই দুইজনে এতিয়া আমাৰ মোৰ ঘৰটো টাইলছ ধুনীয়াকৈ লগাইছে মই সন্তোষ গতিকে আমি ওচৰ চুবুৰীয়া সকলোকে অনুৰোধ জনাম তেখেতলোক মানে মিস্ত্ৰী হিচাপে টাইলছৰ মিস্ত্ৰী হিচাপে বহুত ধুনীয়া কাম কৰে গতিকে তেখেতলোকক যোগাযোগ কৰি ঘৰত লগালে ঘৰখন শুৱনি হ'ব আমি ভাল লাগিব আমাৰ তিয়কৰ নামটো আমি ওপৰলৈ যাব যিহেতু টাইলছ মিস্ত্ৰী হিচাপে দুজনেই খুব ভাল লাগিছে মোৰ ঘৰটো বনোৱাৰ কাৰণে মই মোৰ ঘৰটো ভালকৈ বনাই দিয়াৰ বাবে ধন্যবাদ থেংক ইউ আৰু এইফালে আমাৰ দাদাৰ ওচৰত আহিছোঁ দাদা এষাৰ কথা কৈ ঠিকে আছে বেষ্ট অল দ্য বেষ্ট মানে ভিডিও চলি আছে নি তো গাইস ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰিব আৰু বেয়া সিমানে ভিডিওটো সমাপ্ত কৰিছোঁ